নমস্কাৰ গাইজ, কি খবৰ আপোনালোকৰ? তো গাইজ ৰাতিপুৱা মানে উঠিলোঁ, অলপমান দেৰি হ'ল উঠিলে। এতিয়া আমি চাহ খাওঁ। আজি গাইজ মানে টপ গ'ল্ড বিস্কুট দি চাহ খাম। তো আজি ক'তবা যাওঁ চাওঁ ৰ'ব। গৰম খানত মানে ঘৰতে থকা ভাল। ইমান ৰ'দ দিছে। তো গাইজ মই এতিয়া যাই আছোঁ চকত চুলি কাটিছে। আজি চাইকেল টাইকেল লৈ লৈছোঁ। গাইজ আজি মোৰ ৰ'দটো কমকৈ দিছে দেই। ইমান ৰ'দটো আজি কমকৈ দিছে। মানে গাইজ বতৰটো এনেকুৱা হ'লেই ভাল, বেছি ৰ'দ দিবা নালাগে দেই। কলেজ চলেজটো বন্ধই গাইজ। আৰু গাইজ বেছি গৰম বন্ধ খুলিব হ'লে। তো গাইজ মানে এতিয়া বঢ়িয়াকৈ ঠাণ্ডা খাওঁ, চিপছ লৈছোঁ ঠাণ্ডা এটা। তো গাইজ মানে এতিয়া আমি কম্পিউটাৰ ক্লাছত যাই আছোঁ। আৰু গাইজ চাইকেল লৈ যাই আছোঁ কম্পিউটাৰ ক্লাছত। তো গাইজ মানে আমাৰ এতিয়া বঢ়িয়া কম্পিউটাৰ ক্লাছ ঘৰত যাওঁ এতিয়া। তো গাইজ মানে আমাৰ এইটো কৰি লোৱা হাল চক। এই তাতে ওপৰতে বঢ়িয়া লাইট আছে। এতিয়া এডো আহি আছে আৰু তাৰ। তো গাইজ মানে এতিয়া কম্পিউটাৰ ক্লাছৰ ঘৰত আহি পাইছোঁ। ঘৰত এতিয়া মানে দোকানত যাইছোঁ, এই মেগী আনিব যাওঁ। আৰু এই ভাইটি আহিছে, সি বোলে হোমৱৰ্ক কৰিবৰ কাৰণে বহি লাগে। এটা বহি লওঁ দোকানত যাই পেলাই। তো গাইজ মানে অকণমান বস্তু লৈছোঁ, বহি আৰু পকমনো লৈছোঁ আৰু মেগীও বনাইছোঁ। মানে মেগীও লৈছোঁ দেই। বঢ়িয়াকৈ যাওঁ ঘৰত, তেতিয়াহ'লে মই বনাম। 10 টকীয়া বহিবা কি কৰিবহি কি জানে। তো গাইজ মানে এতিয়া নাযায় পানী চানী গৰম হ'ব দিছোঁ। এতিয়া মেগী আছে আৰু গাইজ হেৰি কি বুলি কয়, পপকৰ্নখিনি ৰাতি বনাম অকণমান দেৰিকৈ। এতিয়া মেগী বনামতো সেইকাৰণে মেগীখিনি বনাওঁ। পানীখিনি উতলিব পাৰে নহয় কিয় বা। কি তো গাইজ মানে এইটো হয় মোৰ ভাইটি। হাই দুকু কিন্তু দেখাত একে নাপায় কিন্তু। ই বগা মই কলা। ইয়াক মানে কলা মানে বহুত মানে হেৰি আছে, শাল মনি কলা দেই, কলা মেডাম মই বগা দেখি গাইজ কি কম মানে কিমান বেয়া বেয়া মানে পানী বঢ়িয়াকৈ উতলিছে। তই পঢ়গে যা, পঢ়গে হোমৱৰ্ক দিছি হোমৱৰ্ক কৰগে। তো গাইজ মানে মেগী এনেকৈ খাওয়াতকৈ বেছি এনেকৈ খাই বেছি ভাল লাগে। এনেকৈ খাই বেছি ভাল লাগে মানে গাইজ তাৰ সোৱাদটোৱে বেলেগ। মানে গাইজ কি কৰোঁ জানানে, এই পেকেট কেইটাত অলপ অলপ থৈ দিওঁ, সেইখিনি খাওঁ, কিবা ভাল লাগে কিন্তু। মেগীত মানে গাইজ পানী কম হৈছে, সেইকাৰণে পানী আৰু অলপমান ঢালি দিছোঁ পাছত। তো গাইজ মানে গাইজ কি কৰোঁ জানে, মেগীটো অলপ বেলেগ ধৰণৰ বনাম। এইখিনি মানে গাইজ আমাৰ মাইনা যোনটো আছে, এই মাইনাৰ মেগী আৰু এইখিনি ভাইটিৰ মেগী, ভাইটি আৰু মোৰ মানে গাইজ অলপমান তাইৰখিনি অলপমান বেলেগকৈ বনাম আৰু আমাৰ দুয়োখিনি অলপমান বেলেগকৈ বনাম। মানে গাইজ মেগী সদায় বেলেগকৈ খাব লাগে অলপমান, গম পাইছেনে গাইজ। অৰা মাইনাছ পিঁয়াজ নাই। তো গাইজ মানে এইটো পাকঘৰত পিঁয়াজ আছিল আৰু এইটো বেলেগ পাকঘৰতো মানে পিঁয়াজ এটা পালোঁ, এইটো পাকঘৰত আছিল গাইজ। এইখিনি মানে গাইজ আমি যেনেকৈ খাওঁ তাই খাব নোৱাৰে, এনেকৈ জ্বলা পাব। আমি অলপমান খাব পাৰিম আৰু সিও খাই ভাল পাব, মই খাই ভাল পাম। তো গাইজ মানে তাইৰ মেগীখিনি হৈ গৈছে, তাইক বনাই দি থ'ব চামুচ এখন লওঁ। আমাৰ সেইখিনি অলপ টাইম লাগিব, তাই সেই দি থোঁ আৰু। তো গাইজ মানে পঢ়ি আছে তাই। শুনি মেগী ল, তোমাৰ মেগী মেগী হ কি তোমাৰ 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 বনাই আছোঁ আমাৰ দুৰো অলপমান দেৰি হ'ব কিন্তু। শুনো মেগী হ ইয়াতে আছে। মেগী খাবা দে, তুমি গুৰুত্ব নেদা। মানে কি কম, গুৰুত্ব নেদা দেখছি না। তাই মানে ময়ে বোলে গুৰুত্ব নিদিওঁ, মানে কি কম
তো গাইজ এতিয়া দাদাই মেগী বনাই আছে সি মেগী বনাই আছে কাৰণে ইয়াৰ হেৰিখিনি মই লৈছোঁ আৰু ইয়াত ব্লগটো মই বনাই আছোঁ তো গাইজ এই দাদা মেগী বনাই আছে আমাৰ আপোনাৰ মুনু তো গাইজ মানে এতিয়া তেল চেল গৰম হৈ গৈছে আৰু আমাৰ পিঁয়াজ আছে পিঁয়াজখিনি দিম তো গাইজ মানে এতিয়া ডেঞ্জাৰ বস্তু দেই ডেঞ্জাৰ অলপমান গাখীৰ চিলি মজা এই মেগী এইজন বঢ়িয়া মছলাখিনি দিম অকণমান বেছি জুইটো কমাই দিব লাগিব ৰ'ব তেল দৈ যাব তো সেইকাৰণে মই কিন্তু বস্তুবিলাক বনাব জানো দে বঢ়িয়া মছলাখিনি দিলোঁ ধুনীয়াকৈ মেগী মছলাখিনি দিলোঁ অলপমান জুইটো কমাই দিব লাগিব তো গাইজ সেইকাৰণে মাইনাক দিয়া নাছিলোঁ দেখছি না এতিয়া আমাৰ দূৰো একো নহয় দেখোন তাইতো সৰু ছোৱালী ন সেইকাৰণে তাক দিয়া নাই তেনেকৈ মছলাখিনি দেখিলে এইখিনি গ্ৰেভিখিনি দেখিলে খাওঁ খাওঁ লাগি যায় এইখিনিতো গ্ৰেভিয়ে ন ধুনীয়াকৈ আমি মেগীখিনি ঢালিম তো গাইজ মেগীখিনি হৈ গ'ল কি গাইজ সঁচা কৈছোঁ মেগীখিনি খাই মজা লাগছে একদম বহুত মজা লাগছে একদম আপোনাৰ ভাবে মানে ভিডিঅ'ৰ কাৰণে এনেকৈ কোৱা বুলি কিন্তু সঁচাই কাণত ধৰি কৈছোঁ মেগী খানা বিদ দিয়া বঢ়িয়া লাগছে দে সঁচাই মজা লাগছে একদম মানে খাব ইচ্ছাই নাই কিন্তু গাইজ তো গাইজ বৰ্তমান মেগী খোৱা হ'ল আৰু এইজানে কি কৰিম জানে অলপমান গাইজ এই পুঠিকেইখন অলপমান চাব লাগিব অলপমান মানে গাইজ পৰীক্ষা মানে কি জানে গৰম বন্ধ খোলাৰ লগে লগে পৰীক্ষা সেইকাৰণে অলপ পুঠিকেইখন চাওঁ তাৰপিছত ৰাতিপুৱা কি কৰি চাওঁ এতিয়া ইও বোলে পঢ়িব বোলে